চৰকাৰৰ সময়ত আলু বীজ প্ৰদানৰ নামত ব্যাপক অনিয়ম হোৱা বুলি আজি এটা খবৰ ওলাইছে। এইটোতো প্ৰমোদ বড়োৰ দিনত অকল আলু নহয়, তাৰ যিমান মিছন আছে গোটেই কেলেংকাৰী। যিমান মিছন, ফিগ মিছন হওক, গ্ৰীণ মিছন হওক, বডোফা লাইভলি মিছন হওক বা যিমান মিছন আছে চব বেকাৰ। এতিয়া আমি চাই আছোঁ আৰু মিছনৰ থ্ৰুদি যিখিনি কাম কৰিব ওলাইছিলোঁ এইটো পইচা খাৱাৰ পইচা কেনেকৈ ওলাব লাগে ইয়াৰে মিছন এইটো। তো আমি এতিয়া মিছন হেডত যিখিনি পইচা লুকাই পেলাই আছিল সেইটো গোটেই আমি চেক কৰি আছোঁ আকৌ লৈ। তাৰমানে এই মিছনত পইচা সোমাই দিয়া মানে এইটো BTC একো পাত্তা নাপায়। এই মিছন ডাইৰেক্টৰে ডাইৰেক্ট কিবা কিবি দেখাই পেলাই পইচাটো ওলাই লৈ যায়। তো এইটো সেইটো আমি একো গম নাপায়। সেইকাৰণে আমি এতিয়া এই মিছনৰ দ্বাৰাতে আমি কাম নকৰিম। মিছনৰ যিমান একাউণ্ট আছে আমি ক্ৰছ কৰিবৰ কাৰণে অলৰেডি ডিচিশ্যন হৈছে, ডাইৰেকশ্যন দিছে, অলৰেডি আহিছে কিছুমান। মিছন মানে ফেলাত মানে পইচা খাৱাৰ মিছনহে আছিল। একো পাত্তা নাপায় যে আমাক কোটি টকা ব্যৱহাৰ কৰিছে যি মিছনৰ নামত। এডুকেশ্যন কিবা মিছন, কিবা ফিগ মিছন, কিবা গ্ৰীণ মিছন, কিবা মুঠতে এনেকুৱা বা এগ্ৰিকালচাৰ মিছন, এনেকুৱা মিছন কৰি পইচাবিলাক এই মিছনৰ হেডত সি ডাইৰেক্ট ডাইভাৰ্ট কৰি পেলাই ৰাখিছে। প্ৰত্যেকটা বেংকতে আছে এনেকুৱা একাউণ্ট আছে। বহুত বেংকত আছে, 10-12টা বেংকত একাউণ্ট আছে। এই একাউণ্টত মিছন ডাইৰেক্টৰ সকলোৱে পইচাটো থৈ ইয়াৰ পৰা ডাইৰেক্ট ওলাব পাৰে। আমি BTC একো পাত্তা নাপায়। সেইকাৰণে আমি চৰকাৰ অহাৰ লগত এইটো আমি ক্লজ কৰিছোঁ আৰু এতিয়া পইচাটো আস্তে আস্তে এই বেংকৰ পৰা আমি নিয়ম অনুযায়ী আমাৰ প্ৰিন্সিপাল PLA একাউণ্টত আমি আনি আছোঁ। মুঠতে এতিয়াতো আপুনি একো ক'ব নোৱাৰে মিছনে কি কৰিছে কৰা নাই। সেইটো অডিটত আহিব, সেইটোতো আমাৰ সেইবিলাক ৰেছপনচিবল আমি নল'ম। মিছনে ক'ত কি কৰিছে কৰাৰ মুঠতে একদম ফেইলাৰ। এই মিছনটো পইচাটো কেনেকৈ ওলাই পেলাই খাব লাগে ইয়াৰ কাৰণেহে মিছন আছে দেই।